রাজনীতি বিধানসভা ভিতৰতো হ'ব, বিধানসভা বাহিৰতো হ'ব, আৰু আমিও উত্তৰ বিধানসভা ভিতৰত আৰু আমিও উত্তৰ বিধানসভা বাহিৰত দিবলৈ আমি প্ৰস্তুত হ'ম। সেই উত্তৰ 26ত আপুনি সদনৰ এজন সদস্য হৈ পেলাই কেনেকৈ 10 তাৰিখে ৰাইজৰ আগত ক্ষমা বিচাৰিব লাগিবই। আমি তাৰ কাৰণে যদি তেওঁৰ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে, আমিও নিজৰ ফালৰ পৰা কিছু কথা অহা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও কিছু কথাবোৰ আমিও নিজৰ ফালৰ পৰা যোগাৰ কৰিম। আজি আপুনি দৰ্শক হিচাপে আহিছিলে, 26ত আমি ইয়াত আপোনাক দেখিম নি প্ৰতিনিধি হিচাপে? আমাৰ প্ৰথম কথা হ'ল যে অসমৰ ৰাইজৰ মাজত এটা শান্তি সম্প্ৰীতি সমন্বয় পৰিৱেশ থাকক। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। কংগ্ৰেছ দল সংবিধানৰ সুৰক্ষা কৱচৰ দৰে কাম কৰিব লাগিব, লোকতন্ত্ৰৰ সুৰক্ষা কৱচৰ দৰে কামখিনি কৰিব লাগিব। আৰু নিশ্চয় যদি আমাৰ কামখিনি ৰাইজে ভাল পায়, আগন্তুক দিনত ৰাইজক সেৱা কৰিবলৈ ৰাইজে আমাক সুবিধা দিব। আজি প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ যে ছ'চিয়েল মিডিয়াত বিশেষকৈ খুব চৰ্চিত হৈ আছে এটা বিষয় যে 26ৰ নিৰ্বাচনলৈকে আপোনাৰ যিহেতু পৰিবাৰে ইংলেণ্ডত থাকিব, ইংলেণ্ডলৈকে তেওঁ উভতি গৈছে বুলি তেনেধৰণৰ চৰ্চা এটা হৈ আছে। সেইকাৰণে আপোনাক কথাটো সুধিব বিচাৰিছোঁ যে চৰ্চাটো আপোনাৰ ব্যক্তিগত কথা, কিন্তু সামাজিক মাধ্যমত এই বিষয়টো চৰ্চা হৈছে যে 26লৈকে কোনো যাতে ইয়াত থাকিলে কোনো বিতৰ্ক নহয়, সেইকাৰণে ইংলেণ্ডলৈ গৈছে। অহা বছৰলৈকে সামাজিক মাধ্যম বিশেষকৈ বিজেপি IT চেল আৰু ট্ৰল সেনা বাহিনীৰ পৰা মোৰ পৰিয়ালৰ বিষয়ে বহুতখিনি কথা ওলাই থাকিব। ৰাইজে নিজে বিচাৰ কৰিব যে ৰাইজে মোৰ ব্যক্তিগত পৰিয়ালৰ ব্যক্তিগত কথা লৈ আগন্তুক দিনত ভোট দিব নে আমি কংগ্ৰেছ চৰকাৰ গঠন কৰিলে কেনেদৰে শিক্ষা, চিকিৎসা, খোৱা পানী, ৰাস্তা মেৰামতি, বিভিন্ন জনগোষ্ঠী, বিভিন্ন জনজাতি তেওঁলোকৰ অধিকাৰ আমি কেনেদৰে পূৰণ কৰিব আমি কৰিম, সেইখিনি কথা ৰাইজে বেছি গুৰুত্ব সহকাৰে দিব। আৰু আমাৰ বিশ্বাস যে অসমৰ ৰাইজে গম পাই গৈছে যে আমি এটা উজ্জ্বল অসমৰ বাবে আমি পৰিকল্পনা ইতিমধ্যে কংগ্ৰেছ দলে কৰি আছে, আৰু সেই বিষয় লৈহে আমি আগন্তুক দিনত কাম কৰি যামগৈ। এটা নতুন অসম, যি অসমত সকলোৱে স্থান পায়, 4জন ব্যক্তি নহয়, সকলোৰ অসমৰ এটা কল্পনা কংগ্ৰেছ দল ইতিমধ্যে কৰিছে। আজি সদনৰ মুখ্যমন্ত্ৰী এটা কথা কৈছে যে প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰা ডাঙৰীয়া আৰু মোক অনুমতি দিলে আজি আমাৰ কংগ্ৰেছৰ বিধায়িনী দলৰ লগত আমি দুয়োগৰাকী অধ্যক্ষ মহোদয়ক লগ পালোঁ। আজি এই বিশেষ অধিৱেশনৰ নেতৃত্ব লোৱাৰ বাবে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু লগে লগে আমি সতীৰ্থসকলকো পালোঁ। আজি কিছু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছক নিমন্ত্ৰণ কৰা হৈছিল, তেওঁলোকৰ লগতো আমি কিছু চেলফি আমি ল'বলৈ এটা সুযোগ পালোঁ। আৰু ভিতৰতে সকলোৱে দেখিছেই যে প্ৰশান্ত ফুকন ডাঙৰীয়াই সুন্দৰকৈ ভূপেন হাজৰিকাদেৱৰ গীত গাইছে, লগে লগে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াও খুব সুন্দৰকৈ তেওঁ সহযোগ কৰিছে, আৰু এটা ভাল সক্ৰিয় এটা পজিটিভ পৰিস্থিতি পৰিৱেশৰ ভিতৰৰ চৰ্চা হৈ আছে। ইতিমধ্যে আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও কিছু গুৰুত্বপূৰ্ণ কথাখিনি প্ৰকাশ কৰিলে, আৰু তেওঁ যিদৰে ক'লে যে আমাৰ ফালৰ পৰা সমৰ্থন আছে, আৰু আমি বিচাৰোঁ যে আমি সদায় চেষ্টা কৰিব লাগে যে সুধাকান্ত ভাৰত ৰত্ন প্ৰায়ত ডক্টৰ ভূপেন হাজৰিকা আমালোকৰ মাজত সদায় সজীৱ হৈ থাকে। আজি যিহেতু আপুনি ইয়ালৈ আহিছিলে, অহাৰ সময়ত